বীৰ লাচিত সেনাৰ নেতাৰ মৃত্যুক লৈ গৰম শিৱসাগৰ। মানৱজ্যোতিৰ মৃত্যুৰ হিচাপ হ'ব। আক্ৰমণ হলে প্ৰত্যাক্ৰমণো হ'বই। বীৰ লাচিত সেনাৰ প্ৰথমজন জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে আৰু প্ৰত্যেক বছৰে এই শ্বহীদ দিৱসটো পালন কৰা হ'ব, অতি দুখেৰে পালন কৰা হ'ব। কিন্তু প্ৰথম কথা, এতিয়া হিচাপ লোৱাৰ সময়। খং আমাৰো আছেতো। অসম পুলিচৰ, শিৱসাগৰ আৰক্ষী এইবোৰ নাটক বাজি চাওঁতে চাওঁতে আমাৰ এটা ল'ৰা মৰি গ'ল, ঘৰখন নিথৰুৱা হ'ল আৰু এইবিলাকৰ হিচাপ হ'ব। 23 আগষ্টৰ নিশা বিহুবৰত এক ৰহস্যজনক দুৰ্ঘটনাত নিহত হৈছিল বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানৱজ্যোতি চেতিয়া। বিহুবৰত পথৰ দাঁতিত বাইকসহ উদ্ধাৰ হৈছিল গুৰুতৰভাৱে আহত মানস। পিছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় মানৱজ্যোতি চেতিয়াৰ। মৰণোত্তৰ পৰীক্ষাৰ পাছত মানসক পৰিকল্পিত হত্যাৰ অভিযোগ তুলিছে বীৰ লাচিত সেনাই। মানসৰ মূৰৰ পিছফালে আছিল আঘাতৰ চিন। বিহুবৰৰ দুটা মুছলমান পৰিয়ালৰ ভূমিৰ বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতা কৰি আছিল মানৱজ্যোতি চেতিয়াই। তাৰ ফলশ্ৰুতিতেই একাংশ মিয়াৰ আক্ৰোশৰ বলি হ'ল হেনো মানস। কেৱল ইমানেই নহয়, অভিযুক্ত পৰিয়ালটোক আৰক্ষীয়ে পলুৱাই পঠিওৱাৰো অভিযোগ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। মঙলবাৰে নিশা মানসৰ নশ্বৰ দেহৰ কাষত থিয় হৈ শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল শৃংখল চলিহা। আৰক্ষীয়ে এতিয়া তাণ্ডৱ নৃত্য দেখিব বীৰ লাচিত সেনাৰ। গৰীয়া সম্প্ৰদায়ৰ মানুহক ঘৰটো উটি গৈছিলে বানপানী। উটি যোৱাৰ পিছত তেখেতে এটা তেল ডিপুত আশ্ৰয় লৈ আছিলে, এছাৰ তেল ডিপুত। এছাৰ তেল ডিপুত আশ্ৰয় লৈ থকাৰ পিছত যেতিয়া তেওঁ নিজৰ মাটিডোখৰলৈ গৈছে, সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাবলৈ দিয়া নাই। নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুৰ ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম। তেওঁ নিজকে সাংবাদিক বুলি কয়। মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মছনিকা বেগম আৰু চুবেৰা বেগম, এই 10টা নাম আমি পাইছোঁ আৰু মানুহ জড়িত আছে। সিহঁতক কোনে এতিয়া এৰেষ্ট কৰিব? অসম পুলিচে যে আমাৰ ল'ৰাটোক যে মাৰি ইয়াত মাৰি যে পেলালে, ৰাতি চলে বলে কৌশলে মাতি নি পেলাই ল'ৰাটোক মাৰি পেলালে, ঘৰত থকা ল'ৰাটোক। এতিয়া অসম পুলিচে কি কৰিব? এতিয়া আমি অসম পুলিচলে, শিৱসাগৰ এছপিলে, শিৱসাগৰ ক্ৰাইমৰ এডিশ্যনেল এছপিলে, বিহুবৰ থানাৰ 2 নম্বৰী ছেকেণ্ড অচিলে আমি এতিয়া ৰখি নাথাকিম। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। অসম আৰক্ষী আজি বীৰ লাচিত সেনাৰ তাণ্ডৱ ৰূপ দেখা পাব শিৱসাগৰত। শৃংখল চলিহাৰ এই হুংকাৰ শুনি নিশাটোৰ ভিতৰতে তৎপৰ হ'ল চৰকাৰ। মানৱজ্যোতিৰ হত্যাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিলে চৰকাৰে। এই গোটেই বিষয়টো লৈ বিভিন্ন মহলত কিছু সন্দেহৰ এটা বাতাবৰণ সৃষ্টি হৈছে। বীৰ লাচিত সেনাৰ পৰা আৰম্ভ কৰি বহু লোকে এই এক ৰহস্যজনক মৃত্যু বুলি তেখেতসকলে সন্দেহ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত এটা সঠিক তদন্তৰ তেখেতসকলে পোষকতা কৰিছে। ৰাইজেও এই বিষয়ে চৰকাৰক আহ্বান জনাইছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এই গোটেই মৃত্যুৰ ঘটনাটো প্ৰকৃত যিটো ৰহস্য, সেই ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। মানৱজ্যোতিৰ মৃত্যুৰ ৰহস্যক লৈ নিশা গৰম হৈ পৰিল শিৱসাগৰৰ পৰিৱেশ। শিমলুগুৰি ৰূপহীলৈ হাজাৰ হাজাৰ লোকে গায়ন বায়নেৰে লৈ গ'ল মানসৰ নশ্বৰ দেহ। নিশাই সাজু কৰা হ'ল মানৱজ্যোতি চেতিয়াৰ মৈদাম। উজনিৰ প্ৰলয়ৰ সময়ত শিৱসাগৰৰ বানাকতন্ত্ৰৰ কাষত প্ৰতিপল থিয় হৈ থকা সতীৰ্থক হেৰুৱাই শোকত ভাগি পৰিল বীৰ লাচিত সেনাৰ নেতা সদস্য। এক বুজাব নোৱাৰা শোকাকুল পৰিৱেশৰ সৃষ্টি হ'ল শিৱসাগৰত। মানসৰ নশ্বৰ দেহ লৈ যোৱা সময়ত আৰক্ষীৰো খণ্ডযুদ্ধ হ'ল সংগঠনটোৰ। পৰিস্থিতিৰ গুৰুত্ব বুজি পুৱা এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ।
মানসৰ হত্যাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে অসম আৰক্ষীয়ে পুৱাই মৃতকৰ বিহুবৰ স্থিত ঘৰত উপস্থিত হ'ল শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ঘটনাৰ পুংখানুপুংখ অনুসন্ধানৰ বাবে ফৰেন্সিকৰ দলো গুৱাহাটীৰ পৰা ৰাওনা হৈছে বিহুবৰলৈ আচলতে এইটো মই দুখজনক ঘটনা এটা মানস বৰ সৰ্বৰহী ল'ৰা আছিলে বানপীড়িত ৰাইজৰ কাৰণেও এইকেইদিন যথেষ্ট কষ্ট কৰি আছিলে হঠাতে যেতিয়া এনেকুৱা এটা ইনচিডেণ্ট হ'ল বুলি আমি গম পাইছোঁ আমি অলৰেডি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ যিহেতু ইয়াতে অলপ সন্দেহৰ কথা আহি পৰিছে গতিকে আমি উচিত তদন্ত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি কৰিব লাগে তেওঁলোকৰ পৰিয়ালটোক উচিত বিচাৰ দিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি যিখিনি কৰিব লাগে আমি কৰিম আতাউৰ ৰহমান নামৰ এজন খিলঞ্জীয়া মুছলমানৰ ভূমি সংক্ৰান্তীয় বিবাদ নিষ্পত্তিত ব্যস্ত হৈ আছিল মানসজ্যোতি শনিবাৰে নিশা কোনো লোকে প্ৰহাৰ কৰিছিল আতাউৰ ৰহমানক আতাউৰৰ মুখমণ্ডল আৰু হাতত আছে গুৰুতৰ আঘাতৰ চিন দেওবাৰে নিশা সেই আতাউৰ ৰহমানৰে খবৰ ল'বলৈ গৈ মৃত্যু হৈছিল মানসজ্যোতি চেতিয়াৰ সেই সময়ত মানসৰ সৈতে আছিল দুই বন্ধু এনকেটিভিৰ সন্মুখত মানসৰ দুই বন্ধুৰ শিহৰণকাৰী বৰ্ণনা ঘটনাস্থলীত ৰহস্যজনকভাৱে আবিৰ্ভাৱ ঘটিছিল এখন বলেৰৰ মই পিছফালে মানে গাড়ীখিনি মানে লাইটটো নোপোৱাৰ কাৰণে মই ৰখি দিলোঁ ইয়াত তাৰপিছত এই ল'ৰাজনে মোক ফোন মাৰিছে বোলে এমজেড ইয়াত পৰি আছে তাৰপিছত লগালগ মই উভতি পিনে মানে 1 মিনিটৰ ৰাস্তাও নহয় চাগে প্ৰথমতে পূৰা অলমষ্ট মানে ৰাস্তাত পৰি আছে আৰু ৰাস্তাত পৰি থাকোঁতে মানে মুখেদি পূৰা এইবোৰ তেজ ওলাই ক'লা ক'লা তেজ কিবা কিবি ওলাই আছে আঘাত মানে মেইন প্ৰথম মই চাইছোঁ যে তাৰ মুখেদি কাণেদি নাকেদি চবফালে তেজ ওলাই গৈছে আৰু ছেকেণ্ড তাক দেখিছোঁ মই এইটো মানে এইডোখৰ জেগাত মানে বৰ এডোখৰ মানে ফুলি গৈছে তাৰ মই যিহেতু বুলেৰোখন মানে সেইটো টাইমতে আহিলেতো ক'ৰ আছিল বুলেৰোখন ক'ৰ আছিল বুলেৰোখন মানে নেক্সটটো এইফালৰ পৰা যদি যাওঁ আমি লেফ্ট ছাইডে হ'ব এইটো ঘৰটো ইপিনে ঘটনাৰ পাছত উদ্ধাৰ হোৱা মানসৰ মোবাইলক লৈও পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ৰহস্যজনকভাৱে সলনি হ'ল মানসৰ মোবাইলৰ স্ক্ৰীন লক 3 ঘণ্টাৰ বাবে সাজাদ হুছেইন নামৰ এজন যুৱকৰ হাতত আছিল মোবাইলটো এই কথাবোৰক লৈ ঘনীভূত হৈছে ৰহস্য নাজিৰাৰ পৰা দেৱজিৎ শৰ্মাৰ সহযোগত শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন বলিনৰ সৈতে সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।